প্ৰাৰ্থনা কৰিম। দয়ালু ঈশ্বৰ, তোমাৰ আচৰিত প্ৰেমৰ কাৰণে ধন্যবাদ। আমি অধম, অযোগ্য, নৰকমুখী আছিলোঁ, তুমি আমাক বিচাৰি পালা। তোমাৰ পুত্ৰ যীশুৰ তেজেৰে আমাক ধুই নিকা কৰিলা, তাৰ বাবে ধন্যবাদ। প্ৰভু, মণ্ডলীত কিছুমান ভাই ভনীবিলাকে দুখত থাকিব পাৰে, মই নাজানো। বিভিন্ন কাৰণত তুমি তেওঁলোকক সান্তনা দিবা। কোনোবা আকৌ বেমাৰ আজাৰত থাকিব পাৰে, তেওঁলোকক সুস্থ কৰা প্ৰভু দয়া কৰি। আৰু কিছুমানে হয়তো পৰীক্ষিত হ'ব পাৰে শয়তানৰ দ্বাৰাই, তেওঁলোককো তুমি জয় হ'বলৈ সহায় কৰা। আৰু যিসকলে আহিছে সহভাগিতা ল'বলৈ তোমাৰ লগত, তোমাৰ বাক্য শিকিবলৈ, প্ৰভু তুমি আটাইকে আশীৰ্বাদ কৰা। পবিত্ৰ আত্মা ঈশ্বৰ, মোকো তুমি ব্যৱহাৰ কৰা। শুনা প্ৰতিজনকে প্ৰভু তুমি আশীৰ্বাদ কৰিবা। প্ৰাৰ্থনা যীশুৰ নামত খুজিছোঁ, আমেন। মথিয়ে লিখা 3 অধ্যায়। মথিয়ে লিখা 3 অধ্যায় অধ্যায় 7 পদৰ পৰা 12 পদলৈকে পালানুক্ৰমে পঢ়িম। মই 7 পদটো পঢ়িছোঁ। কিন্তু ফৰিচী আৰু সদুকীবিলাকৰ অনেকে তেওঁৰ বাপ্তিস্মলৈ অহা দেখি তেওঁবিলাকক ক'লে, হে সৰ্পৰ বংশ, আগলৈ হ'ব লগা ক্ৰোধৰ পৰা পলাবলৈ তোমালোকক কোনে বুদ্ধি দিলে?
আৰু অব্ৰাহাম আমাৰ পিতৃ বুলি মনত নেভাবিবা হওক, কিয়নো মই তোমালোকক কওঁ, ঈশ্বৰে এই শিলবোৰৰ পৰাই অব্ৰাহামলৈ সন্তান উৎপন্ন কৰিব পাৰে। মন পালটনৰ নিমিত্তে মই হ'লে তোমালোকক পানীত বাপ্তাইজ কৰিছোঁ, কিন্তু মোৰ পাছত অহাজনা মোতকৈ শক্তিমান, মই তেওঁৰ পাদুকা ববলৈকো যোগ্য নহওঁ। তেওঁৱেই তোমালোকক পবিত্ৰ আত্মাত আৰু জুইত বাপ্তাইজ কৰিব। তেওঁৰ হাতত তেওঁৰ কোলালৈ আছে। ধন্যবাদ। ইয়াতে আমি দেখিছোঁ যোহন বাপ্তাইজক বা যোহন ডুবক যীশুৰ আগে আগে অৰণ্যৰ ৰিঙিওৱা মাত আৰু তেওঁৰ বিষয়ে শত শত বছৰৰ আগতেই কৈ থৈছিলে অৰণ্যত ৰিঙিওৱা মাত বুলি। ত্ৰাণকৰ্তা প্ৰভু অহাৰ আগে আগে তেওঁৰ কাৰণে পথ যুগুত কৰিব, ৰাস্তা যুগুত কৰিব, চিঙৰিব এই বুলি। এতিয়া সেই যোহন উটৰ ছালটোহে কাপোৰ পিন্ধে, বেল পিন্ধে, আৰু তেওঁ অৰণ্যত থাকিছিলে। তেওঁৰ খাদ্য বস্তুটো আছিলে ফৰিং আৰু হাবিৰ মৌ, এইটোৱে খাইছিলে। আৰু এইদৰে তেওঁ মন পালটনৰ শুভবাৰ্তা তেওঁ প্ৰচাৰ কৰিছিলে। তেতিয়া ফৰিচী আৰু সদুকীবিলাকৰ অনেকে তেওঁৰ ওচৰলৈ আহিছিলে বাপ্তিস্মা ল'বলৈ। এতিয়া তেওঁৰ ওচৰলৈ অহা মানুহবিলাকক ভালহে পাব লাগিছিলে, ৱেলকাম কৰিব লাগিছিলে, কিন্তু ইয়াত গালি দিছে দেখোন। 7 পদত চালে, হে সাপৰ বংশ, হে সৰ্পৰ বংশ, আগলৈ হ'ব লগা ক্ৰোধৰ পৰা পলাবলৈ তোমালোকক কোনে বুদ্ধি দিলে? কোনোবাই যদি আপুনি প্ৰচাৰ কৰি আছে, ঈশ্বৰৰ বাক্য কৈ আছে, শুনিবলৈ আহিছে, সেই মানুহবিলাকক যদি আপুনি কয়, সেই সাপৰ বংশবিলাক, সেই নৰকৰ পৰা পলাবলৈ তোমালোকক কোনে বুদ্ধি দিলে? মানুহে বেয়া পাবনে নাই? বেয়া পাব। কেলে ক'লে তেতিয়াহ'লে যোহনে? এইটো যোহন ডুবক কেলে এনেকৈ গালি দিলে? এই ফৰিচী সদুকীবিলাকে দেখাক দেখি যাকে যাকে আহিছিলে আমিও বাপ্তিস্মা ল'ম বুলি, কিন্তু ভিতৰত মন পালটন নাই, সঁচা মন পালটনৰ ফলটো নাই। এনেই আহিছিলে, সেইটোৰ কাৰণে সাপৰ বংশ বুলি কৈছে, টেঙৰালি কৰিছে। সেই যে নৰকৰ শাস্তিৰ পৰা পলাবলৈ কোনে বুদ্ধি দিলে তোমালোকক? মন পালটাই অহা নাই, এনেই আহিছে দেখাক দেখি। নগ'লে কিজানি বেয়া পাব বা সমাজত, সেইটো কাৰণত আহিছিলে। সেইটো কাৰণে ইয়াত বৰ বেয়াকৈ গালি দিছে। সাপৰ বংশ মানে শয়তানৰ পুতেকবিলাক, কোনে তোমালোকক আহিবলৈ কৈছে? কপটীয়া মনেৰে মন নাপালটোৱাকৈ মোৰ ওচৰত আহিছা তোমালোকে, মন পালটোৱা নাই সঁচাকৈ। তাৰপিছত কি হ'ল? ইয়াতে 8 পদত যোহনে কৈছে, এই হেতুকে মন পালটনৰ উপযুক্ত ফলেৰে ফলৱান হোৱা। সঁচাকৈ মন পালটাই আহা আৰু ফল ধৰা মানে বিশ্বাস কৰা। যদি সঁচা মন পালটনৰ উপযুক্ত ফলেৰে ফলৱান নহয়, এনেই অহংকাৰ কৰে, কি হ'ব? সেই মানুহবিলাক, ফৰিচী সদুকীবিলাক আৰু যিহুদী মানুহবিলাকৰ এটা অহংকাৰ আছিলে, আমি আব্ৰাহামৰ বংশ। আব্ৰাহাম কোন? আব্ৰাহাম ঈশ্বৰৰ বন্ধু। সেই ঈশ্বৰৰ বন্ধুৰ বংশ হয় আমি এনে হ'লেও স্বৰ্গত যাম। আমি পবিত্ৰ জাতি, মনোনীত জাতি, বিশেষ জাতি। আৰু পৰজাতিবোৰ কুকুৰ হয়, নৰকৰ কাৰণে খৰি হয় বুলিহে কয়। সেইটো কাৰণে উপযুক্ত মন পালটনেৰে ফলৱান যদি নহয়, আব্ৰাহামৰ বংশ বুলি অহংকাৰ কৰিলেও একো নহয়। তোমালোক
শিলৰ পৰাই এই শিলবোৰৰ পৰা এতিয়া আব্ৰাহামলৈ ঈশ্বৰে বংশ বনাব পাৰে যদি মন নাপালো তাই এইটো কৈছে। আৰু আমাৰ কাৰণেও বহুতে অহংকাৰ কৰে, মই লগুণ দিওঁ, মই দান দিওঁ, মই সদায় গীৰ্জা যাওঁ, মই প্ৰচাৰ কৰোঁ, মই আচৰিত কাম কৰোঁ। সেইবোৰ ঠিকে আছে, পৰিত্ৰাণ পোৱাৰ পিছত যদি সেইবোৰ কৰে কামত আহিব, লাভ হ'ব। কিন্তু মানুহটো পৰিত্ৰাণ নোপোৱাকৈ, নতুন জন্ম নোপোৱাকৈ সেইটো কৰি পিনে স্বৰ্গত যাম বুলি যদি ভাবিছে তেতিয়াহ'লে নহ'ব। এতিয়া বহুতে ভাবে মই খ্ৰীষ্টিয়ান, মই বাপ্তিস্মা ল'লোঁ, মোৰ মা দেউতা ককা দেউতা দিনৰ পৰাই মই খ্ৰীষ্টিয়ান। বাইবেলত ক'তো কোৱা নাই তেজৰ পৰা মানুহৰ ইচ্ছাৰ পৰা নহয়, ঈশ্বৰৰ বাক্যৰ পৰাহে, আত্মাৰ পৰাহে নতুনকৈ জন্মিব লাগিব, তেহে যাব বুলি কৈছে। এতিয়া সেইদৰে অহংকাৰ নকৰিবা, মই পাষ্টৰৰ পুতেক জীয়েক, মই প্ৰচাৰকৰ জীয়েক পুতেক হয়, আমাৰ খানদানটোৱে খ্ৰীষ্টিয়ান, গতিকে আমি স্বৰ্গত যাম, নহ'ব। মন পালটনৰ উপযুক্ত ফলেৰে ফলৱান নহ'লে গছৰ গুৰিত এতিয়াই কুঠাৰ লাগি আছে, যিকোনো মুহূৰ্তত কাটা যাব। গছ মানে মানুহ, ফল মানে নতুন জন্ম পোৱাটো, কুঠাৰ মানে মৃত্যু, যিকোনো মুহূৰ্তত কাটা যাব। মৃত্যুৰ সিপাৰে কোনো অনুগ্ৰহ নাই। মৃত্যুৰ সিপাৰে যীচুক দেখিব, প্ৰাৰ্থনা কৰিব, কান্দিব, নহয়ৰ বাহিৰে ইয়েছ নাই তাত। সেইটো তাৰপিছত 10 পদত, আৰু এতিয়াই গছৰ গুৰিত কুঠাৰ লাগি আছে, এই হেতুকে যি গছে ভাল গুটি নধৰে তাক কাটি জুইত পেলোৱা হয়। ভাল গুটি মানে নতুন জন্ম পোৱা, ভাল গুটি মানে সঁচাকৈ পৰিত্ৰাণ পোৱা। যদি নহয় কাটি পেলাব, জুইত পেলাব। জুই মানে নৰক, কাটা মানে যিকোনো মুহূৰ্তত ধনু কাঠটো টানি থৈছে কৈছে, কাঠটো মেলিবহে লাগে, আৰু তৰোৱালটো ধাৰ কৰি থৈ দিছে কৈছে। আপোনাক মোক মানৱ জাতিক ঈশ্বৰে ধৈৰ্য্যেৰে বাচাই আছে, আহিব নেকি, আহিব নেকি। যদি অনুগ্ৰহৰ সময়ত ঘূৰি নাহে, জীৱন সূতাটো কাটি দিব, আৰু তেতিয়া অনন্ত কালৰ কাৰণে শেষ, অনন্ত কালৰ কাৰণে বৰবাদ হৈ যাব। সেইটো তাৰপিছত 11 পদত, মন পালটনৰ নিমিত্তে মই হ'লে তোমালোকক পানীত বাপ্তাইজ কৰোঁ, কিন্তু মোৰ পাছত অহা জনা মোতকৈ শক্তিমান, মই তেওঁৰ পাদুকা ববলৈকৈ যোগ্য নহওঁ। তেওঁৱেই তোমালোকক পবিত্ৰ আত্মাত আৰু জুইত বাপ্তাইজ কৰিব। এই বাইবেল পদটোকো বহুতে ভুল বুজে, আমি জনা উচিত, ভালকৈ হৃদয়ত ৰখা উচিত। ইয়াতে যোহনে কৈছে মন পালটনৰ বাপ্তিস্মা মই দিবলৈ আহিছে। বাপ্তিস্মাটো 3টা আছে নহয় জানো? শিকিছে হ'বলা আগত, না নাই শিকা নাজানো, পাহৰিবও পাৰে। যোহনৰটো মন পালটনৰ বাপ্তিস্মা, যীচুৰ বাপ্তিস্মা। যীচুৰ বাপ্তিস্মা ল'বলৈ প্ৰয়োজন নাই, আপোনাৰ মোৰ আমাৰ কাৰণেহে আদৰ্শ, আৰু এদিন আমাৰ পাপৰ কাৰণে তেওঁ মৰিব, সেইটো কাৰণে তেওঁ বাপ্তিস্মা লৈছে। আমাৰতো মন পালটনৰ নহয়, এইটো আমাৰতো পৰিত্ৰাণ পোৱাৰ পিছত বিশ্বাসত। মই ভিতৰৰ পৰিত্ৰাণ পালোঁ, বাহিৰত তাক প্ৰকাশ কৰিবলৈ আৰু প্ৰভুৰ আজ্ঞা মানিবলৈ। এতিয়া ইয়াত মন কৰিবলগীয়াটো চাব, তাতে বাইবেলত যোহনে কি কৈছে, কিন্তু তেওঁ কৈছে মই পানীত বাপ্তাইজ কৰিছোঁ, বাপ্তিস্মা দিছোঁ পানীত, কিন্তু মোৰ পাছত অহা জনা মোতকৈ শক্তিমান কোন হয়? তেওঁ যীচু। তেওঁৰ কথাহে প্ৰচাৰ কৰি আছে। তেওঁৰ চেণ্ডেলটো বুকিবলৈও কঢ়িয়াবলৈও মই যোগ্য নহওঁ বুলি কৈছে, চেণ্ডেলটো কঢ়িয়াবলৈও। তাৰপিছত তেওঁ কি কৰিব? তেওঁৱেই তোমালোকক পবিত্ৰ আত্মাত আৰু জুইত বাপ্তাইজ কৰিব।
হয় পবিত্ৰ আত্মাত নহয় জুইত। এতিয়া আপোনালোকে কেতিয়াবা কেতিয়াবা মোবাইলত চাই আছে, টিভিত চাই আছে, হালেলুয়া প্ৰেইজ দ্য লৰ্ড, উঠক উঠক বহক, একেবাৰে কান্দিব, তাৰপিছত একেবাৰে এনেকা দিলে ঠাচকে পৰি যাব, এনেকা কৰি ঠাচকে পৰি যাব, বাপৰে এইটোহে গীৰ্জা ঘৰ বুলি ভাবিছে, নহয় জানো? হৈ যায় কেতিয়াবা। আমাৰতো একো নাই, প্ৰাৰ্থনাও একেবাৰে লাহেকে কৰে, একো ইণ্টাৰেষ্ট নাই। সিহঁতৰতো শুনিলে আয়ৈ দেহি চুলিবোৰ থিয় থিয় হৈ যায়, নোমটো থিয় থিয় হৈ যায়। তাৰপিছত কি কৈছে এই মানুহবিলাকে, কি কয় ইয়াত, মই জুইৰে বাপ্তিস্মা পাইছোঁ, পবিত্ৰ আত্মাই যেতিয়া মোৰ হৃদয়লৈ আহিল ইমান গৰম গৰম লাগিল আয়ৈ দেহি বুলি, এইটো জুইৰে বাপ্তিস্মা দিছে বুলি কৈ আছে বহুতে। হয়নে? সেইটো মিনিংটো নাজানিলে মৰিব। ইয়াত হয় ঈশ্বৰৰ বাক্য আৰু পবিত্ৰ আত্মাৰ দ্বাৰাই মানুহটো হয় নতুন জন্ম পাব। যদি নতুন জন্ম নাপায় তাক জুইত ডুবাব, সেইটোহে হয়তো নৰকত ডুবাব। সঁচাকে সেই কোনোবাই এনেকা চুই দিওঁতে পৰি গ'ল, ঠাচকে পৰি গ'ল, এনেকা নহয়। পবিত্ৰ আত্মাটো বলীয়া নহয় নহয়, ঈশ্বৰ হয় পবিত্ৰ আত্মা। আমাৰ ঈশ্বৰ অশৃংখল নহয়, ইনডিসিপ্লিন নহয়, ডিসিপ্লিন ঈশ্বৰ হয়। ক'ত আছে বাইবেলত এনেকা পৰি যোৱা? তাকে মানুহবিলাকে একেবাৰে জাকে জাকে যায়, মিছাটো ক'লে ইমান ভাল পায়, ইমান কিবা কৰে। হয়তোটো ক'লে এই মণ্ডলীৰ একোৱে নাই, আগৰটোহে ভাল আছিল বুলি আকৌ কয় কিছুমান। আগৰটো থাকাই ভাল আছিলে। ইয়াত হয় পবিত্ৰ আত্মাত নহয় জুইত বাপ্তিস্মা দিব। এতিয়া সেমিনাৰ কৰিলেও, কাউন্সেলিং কৰিলেও বাক্যটো বৰষুণৰ দৰে পৰি থাকে। তেতিয়া পবিত্ৰ আত্মা ঈশ্বৰে তুমি শুনা বাক্যটো হয়তো তুমি পাপী হয়, যদি মন নাপালোতাই তুমি নৰকত যাব বুলি কনভিন্স কৰে। তাৰপিছত মানুহটো ইয়েছ বুলি মন পালতাই ঘূৰি আহে। পবিত্ৰ আত্মা ডুবাই পেলাইছে তাক আৰু নতুন জন্ম পাব। আৰু যদি ঈশ্বৰৰ অনুগ্ৰহৰ বাতৰিটো ৰিজেক্ট কৰে, আজি কালি কালি আৰু মানুহক ভয় কৰি ভয়াতুৰ তেওঁবিলাকক জুইত ডুবাব, জুইত বাপ্তিস্মা দিব। বাপ্তিস্মা মানে পুৰা ডুবাই দিয়া। যদি পৰিত্ৰাণ নাপায়, যদি নতুন জন্ম নাপায়, তেতিয়াহ'লে অনন্তকালৰ কাৰণে জুইত ডুবাব, সেইটোহে হয়। জুইৰে বাপ্তিস্মা দিয়া কাৰণে এনেকা গৰম গৰম হৈ গ'ল, আমুক তামুক হৈ গ'ল নহয়, এইটো নৰকহে হয়। মনত ৰাখিব প্ৰিয়সকল। আৰু আপোনালোকেও যদি জুইৰে বাপ্তিস্মা ল'বলৈ বিচাৰিছে তেতিয়াহ'লে নৰকটো আশা কৰিছে, এইটো নৰকহে হয়। বহুত মানুহে ভুল বুজে, সেইটো তেনেকুৱা নহয়। তাৰপিছত কি কৈছে 12 পদত, তেওঁ নিজৰ খলা ভালকৈ পৰিষ্কাৰ কৰি নিজৰ ধান মেৰত চপাই থব, কিন্তু ঘোলা নুনুমোৱা জুইত পুৰিব। কিমান আচৰিত কথা কৈছে। কোলাত খলাটো জানো নহয় জানো? কিছুমান ল'ৰা ছোৱালী নাজানিব পাৰে, টাউনত ডাঙৰ হোৱা কাৰণে। এই মৰণা মৰা মাটিমাহ, সৰিয়হ, মাকৈ, ধান মৰণা মৰা জাগাটো খলা। আৰু ডলা, কোলা ডলা থাকে, আৰু খোলা কোৱাটো এনেকা জোঙাও থাকে নহয় ডলাটো। আমাৰ মানুহবিলাক ট্ৰাইবেলবিলাক ৰাউণ্ডটো কৰে, বাকীবিলাকে বেছিভাগ এইটো কৰে। ধানটো এনেকা কৰে নহয় জানো, পৰি পৰি বতাহত যায়, আৰু নহ'লে ডলাটোলৈ বা মাৰে, বাও দিয়া বুলি কয়। এইটো ঈশ্বৰে ভালকৈ ইয়াত চাফা কৰিব কৈছে, চাফা কৰিব। এতিয়া ধানটো মেৰত চপাই থব, ধানটো ভঁৰালত লৈ যাব। ভঁৰালটো আকৌ ক'ত? স্বৰ্গত। ধান মানে কোন?
নতুন জন্ম পোৱা বা পৰিত্ৰাণ পোৱা পতানটো তাত লৈ নাযায় যাবৰৰ কাৰণে এক বিন্দু পাপ থাকিলেও সেইটো তাত নাযায় এইটো পতান ভালকে চাফা কৰিব গৈছে এতিয়া মণ্ডলীৰ মাজত আমাৰ মাজত নতুন জন্ম পোৱা নোপোৱা একেলগে থাকিব পাৰে গম নাপাওঁ আমি সেইটো কাৰণে পৰিত্ৰাণটো বহুত দৰকাৰ প্ৰিয়সকল বাকীটো নোৱাৰিলেও পুৰস্কাৰটো নাপাব কিন্তু পৰিত্ৰাণ যিটো নতুন জন্ম সেইটো যদি নাপায় স্বৰ্গত দেখা নাপায় সেইটো কাৰণে এইটো অতি গুৰুত্বপূৰ্ণ বিষয় নিজৰ ধান মেৰত চপাই থব ভালকে পৰিষ্কাৰ কৰাৰ পিছত তাৰপিছত পতান বা ঘোলাকেইটা কি কৰিব জুই কেতিয়াও নুনুমা জুইত পুৰি দিব কোনো মানুহে পতানটো ভৰালে ভৰ্তি নথয় আমাৰ বয়সীয়াবিলাকে খেতি কৰি পাইছে আৰু সৰুবিলাকে খেতি নকৰিলে পঢ়ি পিনি জানে আজিকালি বহুত টেঙৰ নাজানে বুলি ক'ব নালাগে বহুত কথা জানে তেওঁলোক কিছুমানে কয় যে তই মোৰ ল'ৰা হৈ মোক শিকাবলৈ আহিছিলি সিহঁতেও বহুত শিকে এতিয়া ঘোলা নুনুমা জুইত পুৰিব চাফাকেইটাহে লৈ যাব আৰু এই ধান চপোৱা সময়টো এতিয়া সময় হ'ল একেবাৰে পৃথিৱীখন খৰখৰীয়া হৈ পৰিছে পকি গ'ল তৎক্ষণাত প্ৰভু আহিব আৰু আটাই বিশ্বাসীক লৈ যাব ধানকেইটা কোলা আছে ঝাৰিব ডলা লগত একেবাৰে ঝাৰি পিনি ঘোলাকেইটা চব যাব ভালটোহে লৈ যাব এতিয়া প্ৰশ্নটো হ'ল আপুনি সঁচাকৈ ধান নে পতান মই নাজানো আপুনি সঁচাকৈ ধান নে পতান ভাল মাছ হয়নে বেয়া মাছ ডাঙৰ জালটো মাৰি পিনি আজিকালি জাহাজেৰে এনেকৈ যায় তাহানিও আছিলে ঘূৰি পিনি ভালকৈ টানি পিনি ভালকেইটা খালৈত থ'ব নহ'লে জাহাজৰ নাৱত বেলেগ জেগা আছে বেয়াকেইটা পুলুক পেলাই দিব তাৰপিছত তিমি মাছে খাব কিবা মাছে খাই দিব আৰু সেইদৰে ভাল মাছ হয়নে মই ভাল মাছ হওঁনে নহওঁ ভালটোহে লৈ যাব বেয়াটো পেলাব ভেড়া হয়নে ছাগলী হয় ভেড়া বুলি কৈ পেলাই ছাগলী নিচিনা খুচি কৰি থাকিলে এইটো নহয় ভেড়া হ'ব লাগিব যাই হওক বাইবেলে এনে কোৱা নাই সঁচাকৈ উপযুক্ত মন পালটনৰ উপযুক্ত ফলেৰে ফলৱান হোৱা নহ'লে গছৰ গুৰি কুঠাৰ লাগি আছে আকৌ এদিন ক'ব পাৰে এইটোকে কৈ থাকে শুনিবলৈ আমনি লাগিলে বুলি এইটো আপোনালোকে আমনি লাগক নালাগক বাইবেলে কৈছে এইটো আটাইতকৈ ইম্পৰ্টেণ্ট বিষয় নহ'লে আপুনি স্বৰ্গ নাযায় মই তেল মালিচ কৰি নাথাকোঁ এইটো বিফুৰা ডাঙৰকৈ কৰিব হ'লে এইটো ডাক্তৰৰ ওচৰত যদি যায় ডাক্তৰে চাব তাৰপিছত পুষ্টো নোলালে সেইটো বিপদ আছে কাটিব লাগিব বিষালেও তাকে যদি মলমহে লিখি থাকোঁ মলম দিব লাগিব আমুক দিব লাগিব এইটো খা আপেল আঙুৰ তাৰপিছত মলমটো লাহেকৈ দিবা দেই বেছি জোৰকৈ দিলেও বিষাব বুলি কৈ থাকিলে এইটো ফাটি পিনি বিপদ হ'ব পাৰে একেবাৰে প্ৰেম কিবা বুলি একেবাৰে ভাল খোৱা বোৱা কথা মাত্ৰ ফুল জাৰি মাৰি ছুটি দিব পাৰোঁ একবাৰ হাঁহিবলৈ দিয়ে একবাৰ কান্দিবলৈ দিয়ে তেতিয়া আপোনাৰ আত্মাৰ কি লাভ হ'ব আৰু যদি আপুনি এদিন নৰকলৈ যায় মোক ধৰিব প্ৰভুৱে হিচাপ ল'ব প্ৰতিজনৰ কি কৰিম গতিকে ভাই ভনীবিলাকে দুখ পাব পাৰে কেতিয়াবা বাইক কওঁতে হ'লেও মই ক'বই লাগিব কাৰণ এইটো প্ৰভুৰ আজ্ঞা তৎসত্ত্বেও যদি কোনোবাই যায় আপোনাৰ নিচিনা দুৰ্ভোগীয়া পৃথিৱীত আৰু নহ'ব সেইকাৰণে আজি এইটো ইম্পিউটেশ্যন ইংলিছত কৈছে ইম্পিউটেশ্যন মানে আৰোপণ কৰা বা দিয়া সেই কথাটো চাব বিচাৰিছোঁ তো ইম্পিউটেশ্যন মানে
তাৰ ডিফিনেশ্যনটো এজন ব্যক্তিয়ে আন এজন ব্যক্তিৰ হিচাপত ভালেই হওক বা বেয়াই হওক কিবা এটা দি দিছে, জাপি দিছে বা হিচাপত দিছে, ইম্পুটেশ্যন। আমি ৰোমান্স চেপ্টাৰ 4 ভাৰ্ছ 8 চাম। ৰোমান্স চেপ্টাৰ 4 ভাৰ্ছ 8 পঢ়িম। যি মানুহৰ অৰ্থে প্ৰভুৱে পাপ গণনা নকৰিব তেওঁ ধন্য, যাৰ ওপৰত বা যাৰ পাপটো হিচাপ নকৰিব তেওঁ আশীৰ্বাদ পোৱা। তো মই ইম্পুটেশ্যন কথাটো ক'লোঁ, এজন ব্যক্তিয়ে ভালেই হওক বা বেয়াই হওক কিবা এটা কাৰোবাৰ ওপৰত যোগ দি দিয়া এইটো ইম্পুটেশ্যন, সেইটো কৈছে ইংৰাজী। এতিয়া অভিযোগৰ প্ৰকাৰ, বাইবেলত 3টা মূল ধৰ্মতত্ত্ব আৰোপ আছে। থিওলজিকেল ইম্পুটেশ্যন এইটো তিনিটা আছে। এইটো আদমৰ পাপৰ আৰোপ মানৱ জাতিৰ ওপৰত দিয়া, মানে আদমে পাপ কৰিছে, সেই পাপটো গোটেই মানুহ জাতিলৈ কি গ'ল। এইটো আদমৰ পাপৰ আৰোপ মানুহৰ তাত দিলে। আৰোপ মানে দিয়া, দোষাৰোপ কৰা। মই দুখীয়ে নহয়, মোক দোষাৰোপ কৰিছে কোৱাটো, এনেকুৱা নিচিনা যে পাপীয়ে নহয়, আদমৰ পাপটো মানুহৰ তাত দি দিলে। সেইটো এতিয়া সেইটো কেনেকৈ দিছে, ৰোমান্স 5:12 এইটো চাওকচোন। ৰোমিয়া 5:12 পঢ়িম। এতেকে যেনেকৈ এজন মানুহৰ দ্বাৰাই পাপ আৰু পাপৰ দ্বাৰাই মৃত্যু জগতৰ সোমাল, আৰু সকলোৱে পাপ কৰা তেওঁৰ মৃত্যু সকলো মানুহলৈকে ব্যাপি গ'ল। এতিয়া প্ৰথম অভিযোগটো যদি আমি চাওঁ, তেতিয়াহ'লে প্ৰথমতে সম্পূৰ্ণ অন্যায় যেন লাগে। মই দুখ কৰাই নাই, তাৰ দুখটো মোক কিয় দিব, এইটো অন্যায় নহয় জানো, এনেকুৱা যেন লাগে প্ৰথম চাৱনিত বা প্ৰথম কথাত। আদমৰ পাপ মোৰ ওপৰত কিয় আৰোপ কৰা হ'ব, যেতিয়া এই পৃথিৱীত এটা দূৰৱৰ্তী অঞ্চলত হাজাৰ হাজাৰ লোক পাপ ঘটিছিল, আনকি জন্ম হোৱাৰ আগৰ বছৰবোৰতো। এতিয়া বুজিবলৈ অলপ টান আছে কথাটো। আদমে পাপ কৰিছে, মইতো আদমৰ দৰে পাপ কৰা নাই, আদমৰ পাপটো মোৰ তাত কেলেই দিব, অন্যায় যেন লাগে, কিন্তু অন্যায় নহয়। যিটো আমি চাম, যদি কাহিনীটো ইয়াতে শেষ হৈছিল তেন্তে হয়তো অন্যায় হ'ব পাৰে, কিন্তু তেনে নহয়। এতিয়া মানৱ জাতিৰ পাপৰ আৰু খ্ৰীষ্টৰ ওপৰত দিছে। প্ৰথমটো আদমে পাপ কৰাৰ কাৰণে গোটেই মানুহ জাতিৰ তাত পাপটো গ'ল কৈছে। খ্ৰীষ্টই প্ৰভুৱে একো পাপ কৰা নাই, নিজ পাপী বুলি বাইবেলত আছে। এতিয়া গোটেই মানুহ জাতিৰ পাপটো যীশুৰ তাত দিলে। যদি আদমৰ পাপটো আমাৰ তাত দি শেষ হ'লেহেঁতেন কাহিনীটো, তেতিয়াহ'লে অন্যায় হ'লহেঁতেন। এতিয়া যীশুৱে একো ভুল কৰা নাই, পাপ কৰা নাই, সৰ্বমানৱ জাতিৰ, এতিয়াৰ পৰা আৰু ভৱিষ্যত কিমান জন্মিব নাজানো, তেওঁলোকৰ পাপটোকো যীশুৰ তাত ক্ৰুচত দি দিলে। সেইটো পাপ কৰা নাই। এতিয়া সেই কথাটো আমি জানিব লাগিব শাস্ত্ৰৰ পৰা। এতিয়া প্ৰভু যীশু একো পাপ কৰা নাই, আমাৰ পাপটো তেওঁৰ তাত অৰ্পণ কৰিলে, দি দিলে, আৰু ইম্পুট কৰি দিলে তেওঁৰ তাত। সেইটো চাওঁ, যিচয়া 53:5, আইজায়া 53:5, আইজায়া 53:5।
পঢ়িম। কিন্তু আমাৰ অধৰ্মবোৰৰ নিমিত্তে তেওঁ খোচা হ'ল, আমাৰ অপৰাধবোৰৰ নিমিত্তে গুৰি কৰা হ'ল। আমাৰ শান্তিজনক শাস্তি তেওঁৰ ওপৰত পৰিল, আৰু তেওঁৰ গাৰ সাজ বহা কোবৰ দ্বাৰাই আমি সুস্থ হ'লোঁ। চাওক, তেওঁ একো ভুল কৰাই নাই। মই পাপী বুলি তোমালোকৰ কোনে ক'ব পাৰে, এই বুলি প্ৰভুৱে কৈছিলে। তেওঁ কোনেও ক'ব নোৱাৰে। বিচাৰকেও বিচাৰ কৰিলে মৃত্যুদণ্ড পাবলগীয়া তেওঁ একো ভুল কৰা নাই। তেনেহ'লে কেলে ক্ৰুচত মৰিলে? আমাৰ পাপৰ সকলো দুখ ক্ৰুটিটো তেওঁৰ তাত ইনপুট কৰি দিলে, তাৰমানে আৰোপ কৰিলে, দি দিলে। সেইটো তাৰপিছত 11 পদটো চাওক, তাতে 11 পদ, একেটা অধ্যায়ৰে 11 পদ পঢ়ে। তেওঁ নিজ প্ৰাণৰ দুখৰ ফল দেখি তৃপ্ত হ'ব। মোৰ ধাৰ্মিক দাসে নিজ জ্ঞানৰ দ্বাৰাই অনেকক ধাৰ্মিক কৰিব, আৰু তেওঁবিলাকৰ অপৰাধৰ ভাৰ বব। এতিয়া এই কথাটো যীশু জন্ম হোৱা নাই, ভৱিষ্যতবাণী হিচাপেহে লিখিছে। যীশু জন্ম হোৱাৰ 700 বছৰৰ আগত ঈশ্বৰে যীচয়া ভাৱবাদীৰ যোগেদি যীশুৱে কেনেকৈ নিজৰ প্ৰাণটো দিব, নিজৰ প্ৰাণটো ঢালি দিব, তাৰপিছত বহুতে নতুন জন্ম পাব, অনেকক ধাৰ্মিক কৰিব, অনেকে ধাৰ্মিক হোৱাটো দেখিলে প্ৰভু যীশুৱে ঈশ্বৰৰ দাস বুলিও কয় যীশু, তেওঁৱে সন্তুষ্ট পাব। এতিয়া আমি যিমানে নতুন জন্ম পালোঁ, আমাৰ কাৰণে স্বৰ্গত আনন্দ হয়, প্ৰভু আনন্দ কৰি আছে। আৰু আমাক ইমানেই প্ৰেম কৰে, তেওঁ বেগাই লৈ যাবলৈ মন, কিন্তু আমাৰ থ্ৰুৱেদি কৰিবলগীয়া কাম আছে, সেইটোৰ কাৰণেহে অহা নাই, নহ'লে বেগাই লৈ যাবলৈ মন। এতিয়া তেওঁ প্ৰাণৰ দুখৰ ফল দেখি তৃপ্ত হ'ব। তেওঁ মৰাৰ পিছত মানুহে পৰিত্ৰাণ পালে, সেইটো কাৰণে তেওঁ আনন্দ হয়। এতিয়া তেওঁ কি কৈছিলে? ধানৰ গুটি যদি মাটিত পৰি নমৰে, তেতিয়াহ'লে অনেক গুটি হ'ব নোৱাৰে। প্ৰভু যীশু নিজে নমৰিলে অনেকে পৰিত্ৰাণ নাপাব। সেইদৰে আমিও প্ৰিয়সকল দুখ কষ্ট নকৰিলে, কপালৰ ঘাম মাটিত নেপেলালে, আপোনাৰ টকা পইচাটো যদি ঈশ্বৰৰ কামত নিদিয়ে, তেতিয়াহ'লে আপুনি অকলেহে থাকিব, মানুহে পৰিত্ৰাণ নাপায়। সেইটো প্ৰভুৱে নিজৰ জীৱনটো দিছিল। এতিয়া অনেকক ধাৰ্মিক কৰিব, আৰু তেওঁবিলাকৰ অপৰাধৰ ভাৰ বব। তেওঁৰ একো পাপ নাছিলে, আমাৰ পাপটো তেওঁ ভাৰ বলে। এতিয়া ইব্ৰী 2:9 পদ, Hebrews chapter 2 verse 9. Hebrews chapter 2 verse 9. ইব্ৰী 2:9 পদ পঢ়িম। তথাপি দূতবিলাকতকৈ যিজনাক অলপহে সৰু কৰা হ'ল, সেই যীচুক দেখিছোঁ। তেওঁ মৃত্যু ভোগৰ কাৰণে প্ৰতাপ আৰু সমাদৰ স্বৰূপ মুকুটেৰে বিভূষিত, যাতে ঈশ্বৰৰ অনুগ্ৰহত সকলোৰে কাৰণে তেওঁৰ মৃত্যুৰ আশ্বাস পায়। এয়ে সেই মৃত্যুৰ উদ্দেশ্য। প্ৰভু যীশু মানুহ হৈ পৃথিৱীলৈ অহা সময়ত স্বৰ্গদূততকৈ অলপ সৰু নিচিনা, কিন্তু তেওঁ ঈশ্বৰ। তেওঁ নিজকে সৰু কৰিছিলে, শূন্য কৰিছিলে, আৰু তেওঁৰ মৃত্যু ভোগৰ কাৰণে আৰু সমাদৰ স্বৰূপ মুকুটেৰে বিভূষিত। তেওঁ মৰাৰ পৰা জি উঠাৰ পিছত কৈছিলে বোলে, স্বৰ্গ আৰু পৃথিৱীৰ সকলো ক্ষমতা মোক দিয়া হ'ল, যোৱা তোমালোকে সকলোকে শিষ্য কৰা আৰু পিতৃ পুত্ৰ পবিত্ৰ আত্মাৰ নামত বাপ্তাইজ কৰা, এই বুলি পঠাইছিলে। আৰু সেই কামকেই আমি মণ্ডলীয়ে কৰি আছোঁ। এতিয়া 1 পিতৰ 2:24 পদত যদি আমি চাওঁ, তাতে ৰাইট ছাইডত যাবচোন। 1 পিতৰ 2:24 পদ।
1 Peter chapter 2 verse 24 পঢ়িম আৰু আমি যেন পাপৰ সম্বন্ধে মৰি ধাৰ্মিকতাৰ সম্বন্ধে জীওঁ এই কাৰণে তেওঁ কাঠৰ ওপৰলৈ তেওঁৰ শৰীৰত আমাৰ পাপৰ ভাৰ বৈ নিলে তেওঁৰ হাছৰ দ্বাৰাই তোমালোক সুস্থ হ'লা। এতিয়া ইয়াতে পিতৰে ইমান ধুনীয়াকৈ তেতিয়াৰ শিষ্যসকলক কৈছে, এতিয়াও আমাক কৈ আছে যে আমি যেন পাপৰ সম্বন্ধে মৰি, যেতিয়া আমি নতুন জন্ম পাই বাপ্তিস্মা ল'লোঁ, মই মৰিলোঁ বুলি ঘোষণা কৰাহে হয়। খ্ৰীষ্টৰ লগত মই মৰিলোঁ, আকৌ পানীৰ পৰা উঠাৰ লগে লগে মই খ্ৰীষ্টৰ লগত পুনৰুত্থান হ'লোঁ। পাপ কৰিবলৈ হ'লে মই মৰিলোঁ বুলি ধৰিব লাগে, আৰু ভাল কাম কৰিবলৈ, শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ, সহভাগিতা মণ্ডলীত প্ৰেমত থাকিবলৈ হ'লে মই জীয়াই আছোঁ বুলি নিজকে হিচাপ কৰিব লাগিব। তাৰপিছতে আমাৰ প্ৰভু যীশুৱে এই কাৰণে তেওঁৰ শৰীৰৰ ওপৰত আমাৰ পাপৰ ভাৰ বৈ নিলে আৰু তেওঁৰ হাছৰ দ্বাৰাই তোমালোক সুস্থ হ'লা। কিহৰ পৰা আমি সুস্থ হ'লোঁ? এতিয়া আমি আত্মাত ৰোগীয়া আছিলোঁ আৰু পাপৰ কাৰণে শৰীৰতো ৰোগীয়া। সেই পাপ ৰোগৰ পৰা, নৈতিকতাৰ বেমাৰৰ পৰা তেওঁ আমাক সুস্থ কৰিল। সঁচাকৈ নতুন জন্ম পোৱাৰ পিছত যদি আমি বাইবেলৰ কথাটো মানো, প্ৰভুৰ কথাটো মানো, আমাৰ নৈতিকতাটো পৰিত্ৰাণ পোৱাৰ আগতে বহুত বেয়া। এতিয়া সেই নৈতিকতাকো প্ৰভুৱে সুস্থ কৰে, পাপৰ বেমাৰো সুস্থ কৰে, আৰু মানুহক সঁচাকৈ বেমাৰী হৈ থকাটো তেওঁ ভাল নাপায়, তেওঁ সুস্থ কৰে। কিন্তু বহু সময়ত মানুহে অবাধ্যতাৰ কাৰণেও শাস্তি পায়। কেতিয়াবা বেমাৰ আজাৰ দুখ কষ্ট হয়, আমি ঈশ্বৰলৈ ইমান মন নিদিয়াৰ কাৰণে ঘূৰি আহক বুলিও হ'ব পাৰে। সকলো বেমাৰ, সকলো দুখ কষ্টটো পাপৰ কাৰণে নহয়, কেতিয়াবা পাপৰ কাৰণে হয়, কেতিয়াবা আমি যাতে তেওঁক পাহৰি দূৰত নাযায়, যেতিয়া দুখ কষ্ট অভাৱ হয় তেতিয়াহে ভালকৈ প্ৰাৰ্থনা কৰে। সদায় পাই থাকিলে নকৰে, দুখ হ'লেহে কৰে, সেইটোও কাৰণ হ'ব পাৰে। এতিয়া কিছুমান বাইবেল পদ আছে বহুত দীঘলীয়া, পঢ়িবলৈ নোৱাৰোঁ। এতিয়া যদি কোনোবাই পিছত পঢ়িম বুলি কয়, 2 Corinthians 5 অধ্যায় 14 পৰা 21 পদত এইবোৰ কথাটো আছে। এতিয়া প্ৰথম অভিযোগটো আছিলে অনিচ্ছাকৃত, কাৰণ কোনো মানুহে আদমৰ অপৰাধবোৰক স্বেচ্ছাই গ্ৰহণ নকৰে। কথাটো অলপ বুজিবলৈ চেষ্টা কৰিব। সেই আদমে যিটো পাপ কৰিলে, সেই পাপটো ইচ্ছা অনুযায়ী, স্ব ইচ্ছাই সেই পাপ কৰাটো মই ল'ম বুলি কোনেও ল'বলৈ মন নাই। এতিয়া উদাহৰণস্বৰূপে কোনোবাই যদি পাপ কৰাৰ কাৰণে, কিবা চোৰ ডকাইত কৰাৰ কাৰণে যদি জেলত যায়, তাক এৰি দে, মই তাৰ সলনি থাকিম বুলি নকয়। সেইদৰে আদমৰ পাপটোকো কোনেও স্ব ইচ্ছাই মই ল'ম বুলি লোৱা নাই। কিন্তু দ্বিতীয়টো অভিযোগ সম্পূৰ্ণ ইচ্ছুক স্বেচ্ছাসেৱকৰ ওপৰত প্ৰভাৱিত হৈছিল। এতিয়া আদমৰ পাপটো ল'ম বুলি লোৱা নাই, সেইটো আহিছে, দিছে। কিন্তু দ্বিতীয়টো প্ৰভু যীশুৱে স্ব ইচ্ছাই আমাৰ পাপটো তেওঁ লৈছে, একেবাৰে ইচ্ছা কৰি। এতিয়া আমি যদি চাওঁ, যোহন 10 অধ্যায় 11 পদৰ এইদৰে লিখিছে, ময়ে মেৰৰ সচ ৰখিয়াই মেৰৰ নিমিত্তে আপোন প্ৰাণকো দিয়ে। এইটো মৰিবলৈ কোনেও জবৰদস্তি কৰা নাই, কিন্তু আপোনাৰ মোৰ গোটেই মানুহ জাতিৰ মুক্তিৰ কাৰণে স্ব ইচ্ছাই নিজে লৈছে প্ৰভুৱে। আৰু 18 পদৰ সেই একেটা অধ্যায়তে, 10 অধ্যায় 18, কোনোবাই মোৰ পৰা তাক কাঢ়ি নিয়ে এনে নহয়, মই নিজেই তাক এৰি দিওঁ, তাক এৰি দিবলৈ মোৰ ক্ষমতা আছে,
আৰু তাক পুনৰাই ল'বলৈকো মোৰ ক্ষমতা আছে। এই আদেশ পিতৃৰ পৰা পালোঁ। তেওঁক কোনোবাই জবৰদস্তি কৰি মাৰি পেলালে, মাৰ খাই মৰিলে নহয়, তেওঁ নিজে ইচ্ছা কৰিহে দিছে। সেইটো প্ৰাণটো এৰি দিবলৈও তেওঁৰ ক্ষমতা আছে, আকৌ ল'বলৈকো ক্ষমতা আছে। সেই আদেশটো ঈশ্বৰৰ পৰা পাইছোঁ, পিতৃৰ পৰা বুলি কৈছে। এতিয়া বিশ্বাসী পাপীৰ ওপৰত ঈশ্বৰৰ ধাৰ্মিকতাৰ আৰোপ, এইটো ৰাইটিয়াছনেছ অফ গড, এইটো ইনপুট কৰা হয় যিজনে সঁচাকৈ বিশ্বাস কৰে। মানে অসমীয়াত কি ক'ব, এইটো বিশ্বাসী পাপীৰ ওপৰত ঈশ্বৰৰ ধাৰ্মিকতা আৰোপ কৰা। এই মানুহজন বিশ্বাস কৰিছে যীশুৱে তেওঁৰ কাৰণে কি কৰিলে। তেওঁ নিজৰ ধৰ্ম, কৰ্ম, টকা পইচা, জ্ঞান বুদ্ধিৰে পৰিত্ৰাণ পাব নোৱাৰে, ধাৰ্মিক হ'ব নোৱাৰে। কিন্তু যীশুৱে সকলো কৰিলে। যীশুক যেতিয়া বিশ্বাস কৰিব, তেওঁৰ ধাৰ্মিকতা, ঈশ্বৰৰ ধাৰ্মিকতাটো ইনপুট কৰা হয়, তেওঁক দি দিয়ে, এইটো কৈছে। কিন্তু এইটো বাই ফৰ্চ নহয়, এনেই নিদিয়ে ইয়াক। কোনো মানুহক ঈশ্বৰৰ ধাৰ্মিকতাটো তেওঁৰ ইচ্ছা নাই সত্বেও তুমি লোৱা বুলি নকয়। কেতিয়া কয়? ঈশ্বৰৰ প্ৰেমৰ বাতৰি, শুভ বাতৰি য়েছ বুলি যেতিয়া সম্পূৰ্ণ মন পালতাব, তেতিয়া উপযুক্ত ফলেৰে ফলৱান হ'ব। তেতিয়া ঈশ্বৰৰ ধাৰ্মিকতাটো মানুহজনক ইনপুট বা আৰোপ কৰা দি দিয়ে। আৰু সেইটো ধাৰ্মিকতাৰ চোলা বুলিও কয়, বিয়াৰ কাপোৰ বুলিও কয়, ছালৰ বস্ত্ৰ বুলিও কয়। সেইটো নিপিন্ধাকৈ ঈশ্বৰৰ ওচৰত কোনেও যাব নোৱাৰে। একেবাৰে বহুত গভীৰ ডক্ট্ৰিন হয়। এতিয়া আমি ফিলিপিয়া 3 অধ্যায় 7 পৰা 9 পদটো পঢ়িম। Philippians chapter 3 verse 7 to 9. পঢ়ে। কিন্তু মোৰ পক্ষে যি লাভ আছিল, সেই সকলোকে খ্ৰীষ্টৰ নিমিত্তে মই হানি যেন মানিলোঁ। এনেকে মোৰ প্ৰভু খ্ৰীষ্ট যীশুৰ জ্ঞানৰ উত্তমতাৰ কাৰণে মই সকলোকে হানি যেনহে মানিছোঁ। আৰু মোৰ নিজ ধাৰ্মিকতা অৰ্থাৎ বিধানৰ পৰা পোৱা ধাৰ্মিকতাৰে ধাৰ্মিক নহয়, খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰা যি ধাৰ্মিকতা অৰ্থাৎ ঈশ্বৰৰ পৰা পোৱা বিশ্বাসমূলক ধাৰ্মিকতাৰে ধাৰ্মিক হৈ যেন খ্ৰীষ্টক লাভ কৰোঁ। পৌলে বিধান পালন কৰি পোৱা ধাৰ্মিকতাৰে নহয় কৈছে। তেওঁ বিধানটো পালন কৰিছিলে, নিৰ্দোষী আছিল বুলি কৈছে বিধানৰ মতেও তেওঁ। কিন্তু সেই বিধান পালন কৰাৰ পৰা পোৱা ধাৰ্মিকতাৰে মানুহ ধাৰ্মিক হৈ স্বৰ্গ যাব নোৱাৰে। সেইটো কাৰণে খ্ৰীষ্টক বিশ্বাস কৰাৰ দ্বাৰাই ধাৰ্মিক হৈ স্বৰ্গ যেন যাব পাৰোঁ, খ্ৰীষ্টক যেন পাব পাৰোঁ। সেইটো কাৰণে তেওঁৰ শিক্ষা দীক্ষা মান মৰ্যাদা সকলোকে হানি বুলি ভাবিলেও কয়, বিষ্ঠা যেন জ্ঞান কৰিলোঁ বুলিও কয়। বিষ্ঠা কি বস্তু? বিষ্ঠাটো গু বুলি মই ভাবিলেও কৈছে। অসমীয়াত গুটো আমি ডাইৰেক্ট গুৱে কৈ থাকোঁ, বিষ্ঠা গু জাবৰ বুলি ভাবিলেও কৈছে। তেওঁ বহুত শিক্ষিত মানুহ, আজিকালিৰ দিনত PhD ডক্টৰেট কৰা হয় আৰু আটাইতকৈ ভাল ইউনিভাৰ্চিটিত পঢ়িছিলে। এতিয়া আমাৰ নৰ্থ ইষ্টৰ বুলি ক'লে গুৱাহাটী ইউনিভাৰ্চিটিটো বিখ্যাত হৈ আছে, আৰু ইণ্ডিয়া ক'লে দিল্লী ইউনিভাৰ্চিটি বহুত আছে। এনেকুৱা সেই সময়ত গামালিয়েল ইউনিভাৰ্চিটিত পঢ়িছে। আচৰিত মানুহ। তেওঁ ইচ্ছা কৰিলে বিয়া বাৰু কৰি ৰোমান গভৰ্ণৰ হৈ থাকিব পাৰিলেহেঁতেন, ইমান শিক্ষিত। আৰু তেওঁ এলাপেচা চিটিত জন্ম হোৱা নাই, তাজ নগৰ স্পেইনত আছে এতিয়া, তাত জন্ম হৈছিলে। বাইবেলটো পঢ়িলে পাব
তেওঁ এইটোও কৈছিলে। কিন্তু সেইবোৰ বিষ্ঠা যেন জ্ঞান কৰিলেও কৈছে, জাবৰ বুলি জ্ঞান কৰিলোঁ খ্ৰীষ্টক পাবলৈ, তেওঁ এইদৰে কৰিছিলে। এই আৰোপ দ্বিতীয়টোৰ দৰেই স্বেচ্ছামূলক হ'ব লাগিব। ঈশ্বৰে খ্ৰীষ্টৰ ধাৰ্মিকতাক কাৰো ওপৰত জোৰকৈ নিদিয়ে। মনত ৰাখিব, ঈশ্বৰৰ ধাৰ্মিকতা, যীশুৰ ধাৰ্মিকতাটো জবৰদস্তি ল বুলি নকয়। মানুহজন সদায় গীৰ্জাত আহি আছে, দানো দিয়ে, বহুত ভাল জীৱন যাপন কৰে, লোৱা নহয়। এইটো শাস্ত্ৰমতে যাব লাগিব, সি পুৰা শাস্ত্ৰসন্মত হ'ব লাগিব বিশ্বাস। মন পালটনৰ উপযুক্ত ফলেৰে ফলৱান হ'ব লাগিব। তাৰ ওপৰত সেই ধাৰ্মিকতাৰ চোলাটো বা ধাৰ্মিকতা, ঈশ্বৰৰ ধাৰ্মিকতাটো দিব, বাই ফৰ্চত নহয়। মন নাই তাকে দিম এনেকুৱা নহয়। কিছুমানে বছৰ কাল গ'ল, কোনোবা এটা বছৰৰ গীৰ্জাত আহিলে, সেইটোকে তেওঁ ভাবে খ্ৰীষ্টিয়ান। ঈশ্বৰৰ মতে নহয় এইটো। মানুহে যিয়ে নাভাব, আপুনি মই যিয়ে নাভাব, ঈশ্বৰৰ দেখাত নহয় এইটো। যদি আপোনাৰ ঘৰ হয়, চাকৰি বাকৰি কৰিলেও, দিনটো হাজিৰা মুজিৰা কৰিলেও গধূলি বাহাত আহে, আপোনাৰ ঘৰত আহে। ভাঙা ফুটা হওক, বিল্ডিং হওক, অট্টালিকা হওক, আহিব আপুনি ঘৰত। কোনোবা এদিন বছৰত, 2 বছৰত এদিন গীৰ্জা আহিলে, এদিনহে ঘৰত আহিলে, এইটো ঘৰ হৈ যায়। এনেকৈ আহে জানো মানে? পাকা ঘৰে হওক, কেঁচা ঘৰে হওক, ভাঙাই হওক, ফুটাই হওক, নিজৰ ঘৰৰ গধূলি আহে। চৰাইয়ে দানা বিচাৰি 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 গধূলি আকৌ বাহাত আহে। সেইদৰে গীৰ্জাটো, মণ্ডলীটো ঈশ্বৰৰ ঘৰ, আপোনাৰ ঘৰ, তাতে বছৰেকত একবাৰ অহাটো খ্ৰীষ্টিয়ান বুলি কেনেকৈ ক'ব? আকৌ কিছুমানে গীৰ্জা প্ৰাৰ্থনা একো নাই হ'লেও মই খ্ৰীষ্টিয়ান, আৰু তেওঁ যত্ন লোৱাটো বিচাৰে। আপোনালোকৰ যাৰ যাৰ ল'ৰা ছোৱালী আছে, বছৰ বছৰ ধৰি মা দেউতাকো খবৰ নলয়, ক'ত গৈছে ক'ত যোৱা নাই। তাৰপিছত তাৰ পৰা যদি 2 বছৰ মানৰ পিছত ফোন কৰে, মোক যত্ন নলয়, খবৰ নলয়, কি খাইছোঁ কি খোৱা নাই, মা দেউতাই কি ক'ব? তাতোতকৈ ঈশ্বৰ মহান নহয় জানো? আমাৰ পাৰ্থিৱ ঘৰ, মাংসিক ভাই ককাইটো আজি আছে কালিলৈ নাই, কিন্তু মণ্ডলী, পৰিত্ৰাণ পোৱা মণ্ডলীটো আজিও আছে কালিও আছে, অনন্তকাল থাকিব। তেতিয়াহ'লে এই ঘৰটো কেনেকুৱা ভাল নাপায়? এই ঘৰটো যদি ভাল পাব নোৱাৰে, তেতিয়াহ'লে কেনেকৈ থাকিবগৈ স্বৰ্গত? দেখা ভাই ভনীক যদি ভাল পাব নোৱাৰে, নেদেখা ঈশ্বৰক কেনেকৈ মৰম কৰিব কৈছে? এইটো মিছা কথা কৈছে বাইবেলে, মই বনাই কোৱা নাই প্ৰিয়সকল, বাইবেলে কৈছে। দেখা ভাই ভনীক যদি প্ৰেম কৰিব নোৱাৰে, ক্ষমা কৰিব নোৱাৰে, কিবা এটা যদি সমস্যা হৈছে, তেতিয়াহ'লে নেদেখা ঈশ্বৰক কেনেকৈ প্ৰেম কৰিব? এইটো মিছা কথা বুলি কৈছে। এতিয়া ঈশ্বৰৰ ধাৰ্মিকতাটো জবৰদস্তি কাৰোবাক নিদিয়ে, আৰোপ নকৰে। বিশ্বাসী হৈ যেন খ্ৰীষ্টক লাভ কৰোঁ, সেইটো কথাটো বহুত বাৰ আছে কৈছে বাইবেলত, 100ৰো বেছি আছে খ্ৰীষ্টক যেন লাভ কৰোঁ বুলি কোৱাটো। এতিয়া তাৰে কেইটামান উদাহৰণ, ঈশ্বৰৰ ধাৰ্মিকতাটো কেনেকৈ আৰোপ কৰিছে, মানে ঈশ্বৰক বিশ্বাস কৰা সময়ত ঈশ্বৰে কেনেকৈ নিজৰ ধাৰ্মিকতাটো মানুহজনক দিলে, কেনেকৈ আৰোপ কৰিলে, তাৰে কেইটামান উদাহৰণ আমি চাব বিচাৰিছোঁ। এতিয়া অব্ৰাহামক ঈশ্বৰে নিজৰ ধাৰ্মিকতাটো দিছিলে। এইটো জাকব, জেমছ চেপ্টাৰ 2 verse 23, জাকব 2 অধ্যায় 23 পদ। পঢ়ে, আৰু অব্ৰাহামে ঈশ্বৰত বিশ্বাস কৰাত
সেই বিশ্বাস তেওঁলৈ ধাৰ্মিকতাৰ অৰ্থে গণিত হ'ল। এই শাস্ত্ৰীয় বচন সিদ্ধ হ'ল আৰু তেওঁক ঈশ্বৰৰ মিতিৰ বোলা হ'ল। চাওক কিমান একেবাৰে স্পষ্ট। আমি যদি বাইবেলৰ কথাবিলাক মনত ৰাখিব পাৰোঁ বহুত উপকাৰ হ'ব, লাভ হ'ব আমাৰ জীৱনত। কি কৈছে ইয়াত? আব্ৰাহামে ঈশ্বৰত বিশ্বাস কৰা, সেই বিশ্বাস তেওঁলৈ ধাৰ্মিকতাৰ অৰ্থে গণিত হ'ল। আৰু কি কৰিলে? শাস্ত্ৰীয় বচন সিদ্ধ হ'বলৈ তেওঁক ঈশ্বৰৰ মিতিৰ বোলা হ'ল। বন্ধু, আচৰিত কথা নহয়নে? বহুত আচৰিত। সেই কথাটো কেতিয়া কৈছিলে? মই বাইবেল পদটো পঢ়িম, হ'লেও কৈ লৈছোঁ। ঈশ্বৰে এদিন আব্ৰাহামক কৈছিলে, আকাশলৈ চোৱাচোন বুলি। তম্বু ঘৰৰ পৰা ওলাই আকাশত চাইছে। কি দেখিছা? তৰা। তুমি গণিব পাৰানে? কোনে গণিব পাৰে? তোমাৰ বংশটো সেই তৰাবোৰৰ নিচিনা হ'ব, বালিবোৰৰ নিচিনা হ'ব। তেতিয়া ল'ৰা ছোৱালী নাই, বুঢ়া হৈ গ'ল, ৭৫ বছৰ। মই বংশ দিম। ঈশ্বৰে কৈছে দিব বুলি বিশ্বাস কৰাৰ কাৰণে ধাৰ্মিকতাটো আব্ৰাহামৰ তাত দিছে। এইটো চাওঁ কোন সময়ৰ ঘটনাটো ঘটিছিলে। আদিপুস্তক 15:6 আদিপুস্তক জেনেচিছ 15:6 জেনেচিছ 15:6 আদিপুস্তক 15:6 পঢ়িম। তেতিয়া তেওঁ যেহোৱাত বিশ্বাস কৰিলত, যেহোৱাই তাকেই তেওঁৰ পক্ষে ধাৰ্মিকতা বুলি গণনা কৰিলে। ঈশ্বৰৰ কথাত বিশ্বাস কৰাৰ কাৰণে আব্ৰাহামক ধাৰ্মিক বুলি হিচাপ কৰিলে গৈছে। আমি কেনেকৈ পৰিত্ৰাণ পাইছোঁ? বিশ্বাসৰ দ্বাৰাই। আব্ৰাহামৰ শৰীৰৰ বংশটো লাখ লাখ আছে, কিন্তু সেইবিলাক সকলো আব্ৰাহামৰ বংশ নহয়। আমি আব্ৰাহামৰ বংশ বুলি গৌৰৱ নকৰিব। এই শিলবোৰৰ পৰাই ঈশ্বৰে আব্ৰাহামৰ বংশ উৎপন্ন কৰিব পাৰে। আব্ৰাহামৰ আচল বংশটো আমি কেনেকৈ? ঈশ্বৰৰ বাক্য শুভবাৰ্তাটো বিশ্বাস কৰি মন পালতাই আহিলোঁ। আব্ৰাহাম যেনেকৈ বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক হৈছিলে, আমিও বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক হৈছোঁ। আমি আব্ৰাহামৰ বংশ। সেইটো তাৰপিছত ৰোমিয়া 4:3 চাওক। Romans chapter 4:3 ৰোমিয়া 4:3 পঢ়িম। কাৰণ শাস্ত্ৰই কি কৈছে? আব্ৰাহামে ঈশ্বৰক বিশ্বাস কৰাত সেই বিশ্বাস তেওঁলৈ ধাৰ্মিকতাৰ অৰ্থে গণিত হ'ল। আৰু বহুত আছে, কিমানবাৰ প্ৰমাণ চাব। ঈশ্বৰে প্ৰমাণ নৰখাকৈ ৰখা নাই। ইয়াতে বিশ্বাস কৰাৰ কাৰণে ধাৰ্মিক বুলি গণিত কৰিছে। এতিয়া আমি চাওঁ দায়ুদকো ঈশ্বৰে এইদৰে কৰিছে। একেটা অধ্যায়তে 6-8 পদলৈকে চাওকচোন, তাতে পঢ়িম। একেটা অধ্যায়তে পঢ়িম। এইদৰে যি মানুহৰ অৰ্থে ঈশ্বৰে কৰ্মৰ বিনে ধাৰ্মিকতা গণনা কৰে, তেওঁৰ ধন্যবাদৰ বিষয়ে দায়ুদেও কৈছে বোলে, যিবিলাকৰ অধৰ্ম ক্ষমা কৰা হ'ল আৰু যিবিলাকৰ পাপ ঢকা হ'ল, তেওঁবিলাক ধন্য। আৰু যি মানুহৰ অৰ্থে প্ৰভুৱে পাপ গণনা নকৰিব, তেওঁ ধন্য। তেওঁত বিশ্বাস কৰাৰ কাৰণে ঈশ্বৰে তেওঁক ধাৰ্মিক বুলি, যিজনৰ পাপটো গণনা নকৰে, তেওঁবিলাকৰ বিষয়ে দায়ুদে কৈছিলে, যাৰ অধৰ্ম ক্ষমা কৰা হ'ল, যিবিলাকৰ পাপটো ঢাকি দিয়া হ'ল, তেওঁবিলাক ধন্য। এইটো এতিয়া আমাৰ পাপটো কেনেকৈ ক্ষমা কৰিলে কৈছে, আমি চেমিনাৰত সদায় শুনো। আমাৰ পাপটো ডাৱৰৰ নিচিনা কলা আছিলে, একেবাৰে কেতিয়াবা কলা ডাৱৰ হৈ আহে, যেনিবা কেতিয়াও পোহৰ নহ'ব আৰু। 'এনেকুৱা আছিলে আমাৰ পাপটো। এইটো দূৰ কৰিলেই, 'এনেকুৱা আছিলে আমাৰ পাপটো। 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 'এনেকুৱা আছিলে আমাৰ পাপটো
তোমালোক ঘূৰি আহা, আমি এইদৰে আহিম। আমাৰ পাপটো মনত নাৰাখিম বুলি কৈছে, বহুতবাৰ কৈছে। কিমান দিনৰ কাৰণে? অনন্ত কালৰ কাৰণে। আৰু ক্ষমা কৰিলে মনত নাৰাখে আৰু সেইটো আচৰিত কথা। সেইটো যাৰ পাপটো গণনা নকৰে তেওঁ ধন্য। আমি পৰিত্ৰাণ পোৱাৰ পিছতো জানো পাপ কৰা নাই? যদি আমাৰ পাপ অনুসাৰে ঈশ্বৰে শাস্তি দিলেহেঁতেন, পৰিত্ৰাণ পোৱাৰ কেইদিনমানৰ পিছতে মৰিবলৈহেঁতেন। ঈশ্বৰ দয়াল। সেই বুলি আমি পাপ কৰিব পাই বুলি কোৱা নাই, বাইবেলেও কোৱা নাই, ময়ো কোৱা নাই। এতিয়া গীতমালালৈ যাওঁ। গীতমালা 32 নম্বৰ, Psalms 32 verse 1 and 2. গীতমালা 32 নম্বৰ 1-2 পদটো পঢ়িম। যাৰ অপৰাধ ক্ষমা কৰা হয়, যাৰ পাপ ঢকা হয়, সেইজন ধন্য। যি মানুহৰ দুখ জিহুৱাই নিলিখে আৰু যাৰ মনত প্ৰবঞ্চনা নাই, সেইজন ধন্য। আমাৰ পাপটো ক্ষমা কৰিলে, আমাৰ পাপটো যীশুৰ তেজেৰে মুচি পেলালে, ঢাকি দিলে। আৰু আমাৰ দুখটো আৰু প্ৰভুৱে নিলিখে, মনত নাৰাখে। আৰু আমাৰ মনত প্ৰবঞ্চনা, ঠগ বাছটো থাকিব নালাগে। পৰিত্ৰাণ নোপোৱাকো মই পৰিত্ৰাণ পালোঁ বুলি কৈ থাকে যদি আপুনি আপোনাকে ঠগিছে, আৰু তাৰ পৰিণামটো অতিশয় ভয়ানক হ'ব। সেইটো কাৰণে যদি সঁচা হয় বহুত ভাল কথা, আৰু যদি প্ৰবঞ্চনা কৰিছে সেইটো অনন্ত কালৰ কাৰণে আপোনাৰ লোকচান। উপযুক্ত মন পালটনৰ উপযুক্ত ফলেৰে ফলৱান হ'ব লাগিব তেহে। এতিয়া ৰোমান সাম্ৰাজ্যৰ ৰাজধানীটো আছিলে ৰোম সেই সময়ত, আৰু তাৰে পৰাই ইংলিছত এনেকুৱা কয় এভৰি ৰোড লিডছ টু ৰোম বুলি আগতে এনেকুৱা আছে। কথাটো কি হয়? সেই সময়ত ৰোমান সাম্ৰাজ্য চাৰিওফালে সিহঁতে শাসন কৰা জাগাৰ পৰা ৰাস্তা বনাইছিল, সাগৰৰ পৰাও আৰু বামৰ পৰাও এনেকুৱা। সেইটো কাৰণে সকলো ৰাস্তাই ৰোমলৈ লৈ যায় বুলি কৈছে। আৰু এতিয়া জগতৰ মানুহে কি কৈছে? সকলো ধৰ্ম ঈশ্বৰলৈ লৈ যায় বুলি এই কথাটোক লৈ কৈ থাকে। এইটো সঁচা নহয়। যীশুৰ পিনে আন কাটো পৰিত্ৰাণ নাই। যাৰে আমি পৰিত্ৰাণ পাব লাগে, মানুহৰ মাজত এনে নাম নাই, সেইটো কৈছে। গতিকে মই কি ক'ব বিচাৰিছোঁ, এই ৰোমান সাম্ৰাজ্যটো ঈশ্বৰৰ বাক্য প্ৰচাৰৰ উদ্দেশ্যেই সাগৰে থলে ৰাস্তা হৈছে। সেই তাৰ পৰাই একেবাৰে মেইন ৰোমৰ পৰা চাৰিওফালেই শুভবাৰ্তাটো গৈছে। আৰু শুভবাৰ্তাৰ কাৰণে সেই ৰাস্তাবিলাক হৈছিলে ঈশ্বৰৰ উদ্দেশ্যৰ কাৰণে। এতিয়া যিসকলৰ ওচৰলৈ শুভবাৰ্তাই ক্ষমতা পৰিৱৰ্তন কৰি আহিছিল, তেওঁলোকৰ ভিতৰত আছিল এজন পলায়নবাদী দাস অনিছিম, যিয়ে ইফিছৰ মালিকৰ পৰা চুৰি কৰি এছিয়া মাইনৰ কলচিয়া চহৰৰ পৰা ৰোমলৈ গৈছিল, অনিছিম বুলি। এতিয়া বহুত উত্থান পতন এনেকুৱা বহুত আছিলে সেই সময়ত। এতিয়া ইয়াতে আমি দেখিছোঁ অনিছিম নামৰ এজন মানুহ, কলচিয়া মণ্ডলীৰ এজন ভাই, তাৰ নামটো ফিলিমনৰ দাস আছিলে। আৰু সেই অনিছিমে কিমান চুৰ কৰিছিলে নাজানো, পইচা চুৰ কৰি পলাই গৈছে। এইটো কলচিয়াৰ পৰা ৰোমলৈকে জাহাজ ভাড়া, তাৰমানে ভালেমান চুৰ কৰিছে। তাৰপিছত তাত গৈ তাত থাকিলে ৰোম নগৰ। এতিয়া গাঁৱে ভূঞে মানুহবিলাকে গুৱাহাটীৰ কাম বিচাৰি আহি বেংগলৰ যায়, কৰবা যায় কাম বিচাৰি, তেনেকুৱা সিও পলাই গ'ল। আৰু পলাই যাওঁতে কি হ'ল, এদিন পৌলে শুভবাৰ্তা প্ৰচাৰ কৰি আছে। তেতিয়াতো মাইক চাইক কিবা কিবি নাই, কম্পিউটাৰ নাই, এনেকৈ থিয় হৈ এনেকৈ কৈ আছে। তেতিয়া অনিছিমৰ নিশ্চয় এই শুনাবিলাকৰ মাজত আছিলে। সি নতুন জন্ম পালে। তাৰপিছত
পৌলে বিশ্বাসত এই নতুন জন্ম পোৱা পুত্ৰ ব্যৱহাৰ কৰিব পাৰিলেহেঁতেন, তেওঁৰ প্ৰয়োজন আছিলে। কিন্তু পৌলে ফিলিমনক তেওঁৰ পলায়নবাদী দাসক ঘূৰাই পঠাবলৈ পত্ৰটো লিখিছিল, এই ফিলিমন পত্ৰটো। তাতে তেওঁ ৰাখিব পাৰিলেহেঁতেন আৰু প্ৰয়োজনো আছিলে, কিন্তু তেওঁ আকৌ ঘূৰাই পঠাইছিল। পৌলে স্বীকাৰ কৰিছিল যে এনে পুনৰুদ্ধাৰ বা নতুন জন্ম পোৱাৰ আগতে অনিচিমে ঋণ লৈছিল, মানে চুৰ কৰিছিল। এতিয়া কি কৈছে, সেই নতুন জন্ম পোৱা অনিচিম তেওঁৰ ল'ৰা নিচিনা হ'ল। তেওঁ ৰাখিব পাৰে, কিন্তু এইদৰে ৰাখিবলৈ মন নাই। সেইকাৰণে চিঠিত কি লিখিছে আপোনালোকে যদি ভালকৈ পঢ়ে, অনিচিমে চুৰ কৰাটো ধাৰ নিচিনা বুলি কৈছে। তেওঁ তোমালৈ যিটো ধাৰ আছে সেইটো ময়ে কৰিছোঁ, মোৰে ধাৰ বুলি ধৰি ল, এই বুলি কৈছে অনিচিমৰ হৈ। এতিয়া তেওঁক অলপ দিনৰ কাৰণে হেৰুৱাইছিলা, কিন্তু ঈশ্বৰৰ ইচ্ছা এতিয়া অনন্ত কালৰ কাৰণে তাক পাইছা। আগতে দাস হিচাপে তোমাৰ লগত আছিল, এতিয়া ভাই হিচাপে তোমালৈ ঘূৰিলে। তেওঁক তুমি মোক বুলিয়েই গ্ৰহণ কৰা, আৰু মই বিশ্বাস কৰোঁ মই যিমান কৈছোঁ তাতকৈও তুমি বেছি কৰিবা বুলি মই জানো। আৰু মই যেতিয়া আহিম তোমাৰ তাত কিছুদিন থাকিবৰ কাৰণে মোৰ কাৰণে ঠাই যুগুত কৰি ৰাখা, এনেকা বুলিও তাত কৈছে। এতিয়া আমি ফিলিমন তাতে 1 অধ্যায়হে থাকে, 17, 18, 19 পদটো চাম। তিতৰ পিছত ইব্ৰীত আগফালে। সোতৰ, 18, 19 পঢ়িম। এতেকে তুমি মোক সৌভাগী বুলি যদি মানা, তেন্তে মোৰ তুল্য বুলি তেওঁ গ্ৰহণ কৰিবা। আৰু তেওঁ যদি তোমাৰ কিবা অন্যায় কৰিলে বা ধাৰুৱা হৈছে, তেন্তে তাক মোৰ বুলিয়েই গণনা কৰিবা। ময়েই বুজিম, ইয়াকে মই পৌলে নিজ হাতে লিখিলোঁ, কিয়নো তুমি যে মোক ধাৰস্বৰূপে নিজকে কিবা দিবলগীয়া আছা, ইয়াকে মই তোমাক নকওঁ। কিমান ভাল হ'ব লাগিব এই ফিলিমন। পৌলে প্ৰচাৰ কৰি ফিলিমন সেই মণ্ডলীটো স্থাপন কৰিছে, আৰু ফিলিমন কেনেকুৱা মানুহ তেওঁ ভালকৈ জানে। তেওঁৰ ঘৰতে মণ্ডলীটো গোট খাইছে, গীৰ্জাঘৰ নাই তেতিয়া। আৰু তেওঁ সেই দাসক কেনেকৈ ঘূৰাই ল'ব লাগে সেই কথাটো ইয়াত কৈছে। এইদৰে ক্ষমা কথাটো, পৰিত্ৰাণ পোৱাৰ পিছত কেনেকৈ ক্ষমা কৰিব লাগে এই কথাটো আমি পাইছোঁ। তাৰপিছত ষ্টিফানে কি কৈছে আমি চাওঁ। তেওঁ শিলডলিয়াই মাৰা সময়ত তেওঁৰ শত্ৰুবিলাকৰ কাৰণে প্ৰাৰ্থনা কৰিছিলে, আৰু তেওঁ কৈছিল এই পাপ এওঁবিলাকৰ নামত নিলিখিবা বুলি। পাচনি কৰ্ম 7 অধ্যায় 59-60 পদ। 59-60 পদ পঢ়িম। ষ্টিফানক শিলডলিয়াই মৰা কালত তেওঁ প্ৰাৰ্থনা কৰি ক'লে, হে প্ৰভু যীশু, মোৰ আত্মা গ্ৰহণ কৰক। পাছে তেওঁ আঁঠুলৈ বৰ মাতেৰে ৰিঙিয়াই ক'লে, হে প্ৰভু, এই পাপ এওঁবিলাকৰ নামত নিলিখিব। ইয়াকে কৈ তেওঁ মহানিদ্ৰা গ'ল। তেওঁ বধ কৰা কথাত চৌলৰো সন্মত আছিল। এতিয়া তেওঁ প্ৰাৰ্থনা কৰিছে শিলডলিয়াই মাৰা মানুহবিলাকৰ তাত এই পাপটো যাতে ঈশ্বৰে ইম্পুট নকৰে, তেওঁলোকৰ তাত যেন নিদিয়ে, এইটো কাৰণে তেওঁ প্ৰাৰ্থনা কৰিছিল। প্ৰভুৱে কৈছিলে তোমালোকক তাৰণা কৰাবিলাকক হাও নিদিবা, তেওঁবিলাকৰ কাৰণে প্ৰাৰ্থনা কৰা। একজেক্টলি ষ্টিফানে কেনেকৈ কথাটো মানিছে।
তেওঁ প্ৰাৰ্থনা কৰিছিলে তেওঁবিলাকৰ কাৰণে। তাৰপিছত সেই সময়ত পৌল পৰিত্ৰাণ পোৱা নাছিলে। ষ্টিফানক শিলডলিয়াই মাৰ কোৱাটো হিও হয়, কিন্তু পিছত তেওঁ পৰিত্ৰাণ পালে। যোৱাবাৰ আমি চাইছিলোঁ তেওঁ কেনেকুৱা আছিলে, পিছত কেনেকুৱা হ'ল। আৰু তেওঁ প্ৰাণ নৌকা মেলিবৰ আগে আগে ডেকা পাষ্টৰ তিমথিক পত্ৰ লিখিছিলে। 2 তিমথি 4:16। পঢ়িম 4:16। নিজৰ বিষয়ে আৰু শিক্ষাৰ বিষয়ে মই ক'ৰবাত পঢ়িছোঁ। দ্বিতীয় 4:16 পঢ়িম। মই প্ৰথমবাৰ নিজৰ পক্ষে উত্তৰ দিয়া সময়ত কোনেও মোৰ ফলীয়া হৈ উপস্থিত নহ'ল। সকলোৱে মোক ত্যাগ কৰিলে, এয়ে তেওঁবিলাকলৈ গণিত নহওক। এতিয়া তেওঁ যেতিয়া জেলত আছিলে, জেলৰ শুনানি হয়, সেই সময়ত তেওঁৰ হৈ কথা ক'বলৈ, তেওঁক বচাবলৈ কোনো নাই। লগৰীয়াবিলাকে আটাইবোৰে এৰি পলালে। আৰু সেইটো পাপ হয়। সেই পাপটো তেওঁবিলাকৰ তাত নিদিব বুলি কৈছে, আৰোপ নকৰিব, এই বুলি প্ৰাৰ্থনা কৰিছিল, এই বুলি তেওঁ কৈছে। এতিয়া ষ্টিফানেও এইদৰে কৈছে। এতিয়া আমি আজি কি চালোঁ, থোৰতে আকৌ মনত পেলাই দিছোঁ। এতিয়া ইম্পুটেশ্যনৰ সংজ্ঞা এজন ব্যক্তিয়ে আন এজন ব্যক্তিৰ হিচাপত ভালে হওক বেয়াই হওক কিবা এটা যোগ কৰি দিয়া। এতিয়া আদমে পাপ কৰিলে, সেই পাপটো ইম্পুট কৰি দিলে বা আৰোপ কৰিলে সকলো মানৱ জাতিৰ ওপৰত। সেইটো চালে মানে অন্যায় নিচিনা লাগে। কিন্তু দ্বিতীয়তে প্ৰভু যীশুৱে তেওঁৰ একো পাপ নাই, সকলো মানৱ জাতিৰ পাপটো যীশুৰ তাত ইম্পুট কৰিলে, মানে দি দিলে। সেইফালে অনিচ্ছাকৃতভাৱে জাপি দিয়া হৈছিলে, কিন্তু ইয়াত যীশুৰ তাত ইচ্ছাকৃতভাৱে লম বুলিয়ে লৈছে। এতিয়া ধাৰ্মিকতা, ঈশ্বৰৰ ধাৰ্মিকতাটো বিশ্বাস কৰাজনৰ ওপৰতহে দিয়ে, জবৰদস্তি নিদিয়ে। এইটো আমি পাইছোঁ। আৰু পৰিত্ৰাণ পোৱাৰ পিছত কেনেকৈ প্ৰাৰ্থনা কৰিছিলে তেওঁলোকে যে এওঁবিলাকৰ তাত এই পাপটো নিলিখিব, মানে আৰোপ নকৰিব। ধাৰ্মিকতাটো কাক কাক দিছিলে বিশ্বাসৰ কাৰণে? আব্ৰাহামক দিছিলে, দাউদক দিছিলে। তাৰপিছত অনিচিমাছেও কেনেকৈ ঘূৰি গ'ল মালিকৰ তাত আৰু কেনেকৈ ক্ষমা কৰিলে ভাই হিচাপত। আৰু ষ্টিফানে নিজক মাৰা মানুহবিলাকৰ পাপটো নিলিখিব বুলি অনুৰোধ কৰিছে। পৌলেও তেনেকৈ কৈছে। এতিয়া সঁচাকৈ বিশ্বাস নকৰিলে আমাক এনে ধাৰ্মিকতাটো দি নিদিয়ে। সেইটো আমি পালোঁ। আৰু আমি সঁচাকৈ মন পালটনৰ উপযুক্ত ফলেৰে ফলৱান হ'ব লাগে, নহ'লে গছৰ গুৰিত কুঠাৰ লাগি আছে। আৰু ঈশ্বৰে নিজৰ হাতত কুলা লৈছে, খলাটো ভালকৈ চাফা কৰিব, ধানটো স্বৰ্গলৈ যাব, পতানটো ঘোলা নুনুমোৱা জুইত পেলাব। এইটো ভয় লগা। সেইটো কাৰণে পৰিত্ৰাণৰ বিষয়টো যদি ক্লিয়াৰ হোৱা নাই, একো ভয়ো খাব নালাগে, লাজো কৰিব নালাগে। ক্লিয়াৰ হ'ব লাগিব পৰিত্ৰাণটো, নহ'লে নিজকে ঠগিলে এইটো আপোনাৰ লোকচান হ'ব। এইটো কাৰণে আমি ষ্টাডি কৰি আছোঁ পৰিত্ৰাণটো কিমান ইম্পৰ্টেণ্ট আৰু কেনেকৈ আহিছে পৰিত্ৰাণটো আমাৰ। ঈশ্বৰে আশীৰ্বাদ কৰক, প্ৰাৰ্থনা কৰে। দয়ালু ঈশ্বৰ, যুগবোৰৰ পূৰ্বেই আমাৰ মুক্তিৰ কাৰণে তুমি যি পৰিকল্পনা কৰিছিল কালৰ শেষত
তুমি তোমাৰ একমাত্ৰ পুত্ৰ যীশুক পঠাই দিলা আৰু তেওঁৰ ওপৰত আমাৰ সকলোৰে পাপৰ ভাৰ তুমি আৰোপণ কৰিলা আৰু তেওঁৰ তেজত বিশ্বাস কৰাৰ দ্বাৰা আমি আজি মুক্তি পালোঁ, পৰিত্ৰাণ পালোঁ। তাৰ কাৰণে ধন্যবাদ পিতা। ইয়াত গোট খোৱা প্ৰতিজনৰ ওপৰত তোমাৰ অনুগ্ৰহ হওক, তুমি আশীৰ্বাদ কৰিবা সকলোকে। কোনোবা যদি এতিয়াও পৰিত্ৰাণৰ বিষয়ে ক্লিয়াৰ হোৱা নাই, তেন্তে ক্লিয়াৰ হ'বলৈ প্ৰভু তুমি সহায় কৰা। প্ৰাৰ্থনা যীশু নামত খুজিছোঁ। আমেন।